হাই চবে আহিলে কি বুলি ভাবিছিলে এই একদিনত গোটাই চিলেবাছ শেষ কৰি কিনে চবে পৰীক্ষা একদম ফালি দিবি নৰা একদিনতো সম্ভৱ তাৰপিছত যদি মই একদিনত কৈছোঁ নাই কোনো একদিনত নকৰে যোনকেইটা কয় একদিনত কৰে কোনো নাই এতিয়া কি কৰিম কেনেকৈ কৰিম সেইখিনি মাথাৰ আগতে আমাৰ হাতত আছে কিমান দিন 10 তাৰিখৰ পৰীক্ষা চ' আজি আছে 18 বা 17 তাৰিখ হ'ব আজি আৰু আমি ধৰিলোঁ 20 দিন আছে 20 দিন আছে এই 20 দিন আমি কি কৰিম আগতে যোনকেইটা ভুল কৰিছোঁ সেইকেইটা ভুল কৰি আহিমনে আমি ভুলকেইটা বাদ নাই আমি 100% দিন দিছোঁ চ' আমাৰ কি ভুল হৈছিল আগতে আমি মই আজি লিখিছোঁ মই আৰম্ভণি দিছোঁ কাম বেয়া ইয়াতে চবে ভাবিছিলোঁ কাম বেয়া থাকিব লাগিছিল কাম বেয়াৰ জেগাত মই একদম মটিভেশ্যন দি থাকিব লাগিছিল মই লিখিছোঁ হোৱাই মোৰ এটা ষ্টৰি কওঁ মই গোটেই বছৰটো কৰিছোঁ ৰিজাল্ট এটা দিছে ৰিজাল্ট কৰিছোঁ এইটো ষ্টৰি বেলেগ একো ষ্টৰি নহয় আছলি ষ্টৰিত মছলা নাথাকে ডুপ্লিকেট চলিত সদায় মটিভেশ্যন থাকে মছলা থাকে আছলি চলি বহুত দুখী চ' আমি ছয়জন হোৱাই পাৰা নাছিলোঁ হোৱাৰ আগতে আমি এটা বস্তু চাই ল'ব প্ৰথমতে চিলেবাছ কাৰ কমপ্লিট হ'ল আগত লাগি হ'ল কাৰ কিমান কমপ্লিট হ'ল কাৰ কিমান লিখিছে আৰু যদি এতিয়ালৈ চিলেবাছ কমপ্লিট হোৱা নাই 5 দিন সময় দিছোঁ 5 দিন সময় দিছোঁ 5 দিন যদি 5 দিনত কৰিব নোৱাৰা যদি 5 দিনত কমপ্লিট কৰিব নোৱাৰা চিলেবাছ বাকী আছে পঢ়া বাদ দি এতিয়া অলপ হেৰিকৈ কৈ আছোঁ মই কিন্তু চলিউশ্যন দি আছোঁ চিলেবাছ এতিয়া চবৰে 100% চিলেবাছ কমপ্লিট নহয় মোৰো কমপ্লিট হোৱা নাছিল এতিয়া আমি কিছুমান লজিকেল কথা কিহৰ কাৰণে নহয় কি আছিল আমাৰ হাতত মেইন বস্তু মোবাইলে এতিয়া ভালো কৰিছে বেয়াও কৰিছে মোৰ মোবাইলত বেয়া বুলি ক'ব নোৱাৰোঁ কাৰণ মই গোটেইখিনি বস্তু মোবাইলতে শিকিছোঁ বটনটোৰ বেয়াটো হৈছে কোনোদিনেতো মোবাইলত বিচাৰি নাপালে আকৌ ভাল হয় মোবাইল গোটেই দুনিয়াখন আছিল নকলে মোবাইল এটা মোবাইলৰ লগত জড়িত আছে টাইম নহয় কম্পিউটাৰ লাইফটো ৱেষ্ট টাইম ৱেষ্ট কৰিছে কিহত কৰিছে মোবাইলত কৰিছে আৰু other distractions পাবরান পিছনে কি মেইন পয়েন্ট এইগুলো পালন করছে মই এগুলো ভালো বলছিলো বাট এই আৰু মানে কাৰণ কিন্তু বুঝাইছোঁ অসমীয়া লিখিলে সদায় কাম সদায় নকৰা কি মানে ভাবছিলি বছৰ আৰম্ভণিত এনেকৈ পঢ়িম গোটেই বছৰত মেট্ৰিকত মই ষ্টাৰ্ট কৰিম কৰবি ষ্টাৰ্ট পাছ কৰাৰ আশা এতিয়া নাই সেইকাৰণে ভিডিঅ' চাই আছোঁ সঁচা কথা কওঁ এইকেইটা ভিডিঅ' সেইকেইটা চাব আহিছে যোনকেইটা তোৰ নিজৰ ওপৰত কনফিডেঞ্চ থকা চলি পঢ়ি আছে ঘূমি আছে এতিয়া টাইমত কৰিলে আজি আমি থাকিব নাছিলে আজি কৰিম কালি কৰিম ইংলিছত এটা ৱৰ্ড আছে প্ৰ'কাষ্টিনেশ্যন সেইটো কৈছে যাওঁতে মই প্ৰথমতে এতিয়া চবে ভাবিলোঁ দে মই সেইটো বেয়া হিন্দী কৰিছোঁ প্ৰথমতে ৰিয়েলিটি চেকটো লৈ লওঁ তাৰপৰা যাই আছোঁ তাৰপৰা মেইন পইণ্ট কি দিওঁ
আজি এখন কালি এখন কাম আছে কালি কাম আছে আৰু বেলেগ কাম কৰিব এইকেইটাই মেইন পইণ্ট আৰু এটা মেইন পইণ্ট সেইটো প্ৰব্লেম নহয় এইটো স্লিপ কোনোবাই 4 ঘণ্টা পঢ়ি আছে কোনোবা 5 ঘণ্টা কোনোবা 6 ঘণ্টা কোনোবা কেতিয়াবা 3 ঘণ্টা কেতিয়াবা নুঘুমাব এই গোটেইকেইটা স্লিপ চাইকেল যোনে যোনে ফ'ল' কৰি আছে 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা লাইফত ৰিজাল্ট নহয় লাইফত ৰিজাল্ট ভাল নহয় স্লিপ সদায় 7-8 hours এইটো এইকেইদিন ফ'ল' কৰা মই দিনত প্লেনাৰ দিম কি চব কি কৰিব লাগে মই কৈ আছোঁ মই এইটো প্লেনত ৰাতিপুৱা সেইটো যদি ইমান কৰি শিকিলে কৰি মই ক্লিয়াৰ নাথাকোঁ এইটো হ'ল ফাৰ্ষ্ট হেৰিখন চাইলোঁ কি কি কৰোঁ মোবাইলৰ কাৰণে টাইম ৱেষ্ট কৰিছে আৰু এইটোতো মেইন পইণ্ট কাম সদায় কাম সদায় স্লিপ এইখন কৰিলে কৈ কিনে কি লাভ ফলগিলা কৈ কিনে কি লাভ হ'ব যি হ'ব লাগে হৈ গ'ল যে তহঁতক লাগে লাষ্টত কেইটামান টাইম আছে ভালকৈ কিবা এটা কৰিব লাগে তো দে আৰু ভালকৈ কথা চ' সেই জানিছোঁ আমি কাম বেক প্লেনত আমি আমাৰ মেইন পইণ্ট কৈছোঁ চ' আৰু আগতে সেইখিনি গম পালে কি কি কাৰণত ভুল হ'ল কি কাৰণ গোটেই সিহঁতি হেৰি কৰিলোঁ এতিয়া নাই আমি প্লেনত তো যে কি কৰিব লাগে ফাৰ্ষ্ট অফ অল যি 4-5টা চেপ্টাৰ ৰৈ আছে গোটেইকেইটা কমপ্লিট কৰ কেনেকৈ কমপ্লিট কৰিব লাগে মই কৈ আছোঁ চেপ্টাৰ ৱাইজ তাৰ পৰা কামটা প্লেনত ক্লিয়াৰ মোবাইল লেছ যদি মোবাইলত পঢ়া কেৱল পঢ়াটা মোবাইল ফ্ৰেণ্ডছ ফ্যামিলি শুনে না জিমেলে ইম্পর্টেন্ট পাম না তো মোবাইল বাদ দিই পড়ার টাইমে যদি অনলি পড়ার টাইমে মোবাইল ইউজ করে যদি করবি মানে পড়ার টাইম কি যদি মোবাইল বা পড়ি আছে মানে বেলেগ পড়ি যাবে যদি মোবাইল ইউজ করা সো ডেইলি তো অতটা মনে দিয়েছিল 8 ঘন্টা ঘুমার মানে স্লিপ 24 ঘন্টা 8 ঘন্টা গেলে আমার 16 ঘন্টার মই 5 ঘন্টা আগা মুঠো খাওয়া কিবা করা 5 ঘন্টা গেলে 5 ঘন্টা গেলে 1 ঘন্টা রোল 1 ঘন্টা রোল 5 ঘন্টাতে আমি বেশি দিলোঁ মই কিছু ফুৰা আগা মুঠো 5 ঘন্টা খাবলৈ কথা পাতে যি পৰা অলপ টাইম মোবাইল ৱাইটি কিবা অলপ বেলেগ বস্তু চাওঁ আৰু 11 ঘন্টা 1 ঘন্টা এটা মই ফ্ৰী ৰাখিলোঁ ৰিভিজনৰ কাৰণে তাৰপৰা 11 ঘন্টা 1 ঘন্টা আমি ভাগ কৰি এই ঘন্টাত আমাৰ কেইটা চাবজেক্ট 6টা চাবজেক্ট মোৰ ইলেক্টিভ চাবজেক্ট এতিয়া মই এডভান্সৰ কথা এতিয়া ক'ব নাযায় এডভান্সৰ এতিয়া ষ্ট্ৰেটেজিবিলাক হ'ব এডভান্সৰ কিতাপৰ পঢ়া ইমান বেয়া আৰু সেইটো মই জানো এটা 5টা সাবজেক্ট প্রত্যেকটা সাবজেক্ট আমার কি দেওয়া মধ্যে একটা সাবজেক্ট 2 ঘন্টা কাটা এই 2 ঘন্টা যত সাবজেক্ট হবো সেটা হবো অ্যাসামিস বা স্ট্রং সাবজেক্ট এই 2 ঘন্টা তো সদায় এই 2 ঘন্টা যোনটো আমি দিম এই 2 ঘন্টাটো আমি সদায় অ্যাসামিস বা স্ট্রং সাবজেক্ট দিম তারপরে 3 ঘন্টা এই 3 ঘন্টা তো আমি দিম ম্যাথছত এই 3 ঘন্টা সায়েন্সত এই 3 ঘন্টা সোশ্যাল সায়েন্সত আর ইংলিশত 3 ঘন্টা আমাকে ইংলিশত 1 ঘন্টা দিম আমি তারপরে এর পরে 2 ঘন্টা আমি আমার বেয়া পাওয়া সাবজেক্ট তারপরে 2 ঘন্টা আমি ইংলিশের পরে 2 ঘন্টা আমি একদম টান পোৱা সাবজেক্ট দিম তেনেহ'লে আমি ম্যাথছ টান পাওঁ ম্যাথছত দিলোঁ সায়েন্স দিলোঁ ছ'চিয়েল সায়েন্স পাওঁ ছ'চিয়েল সায়েন্সত দিলোঁ এতিয়া ভাবি দিয়ে 1 ঘণ্টাটো সদায় এনি টাইম নাপাওঁ এই 3 ঘণ্টা মানে ইয়াৰে মাজতো 30 মিনিট মেক্সিমাম 30 মিনিট ম্যাক্সিমাম
ব্রেক 3 ঘন্টা তো আলাদা করবে না হয়তো একবার ম্যাথস পড়লি একবার সায়েন্স পড়লি একবার সোশ্যাল সায়েন্স পড়লি তারপরে আবার ম্যাথস পড়লি একটা 3 ঘন্টা তো 30 মিনিটস ব্রেক করলি 2.5 ঘন্টা একটু প্ল্যান এটা নিজের কথা কম বা এত বেশি গেলে বলে কারণ এত টাইম 5 ঘন্টার যে ম্যাক্সিমাম মোর দেন ইনাফ সো এই 5 ঘন্টাটা এত কম টাইম দিতে পারে একটু একটা রিভিশন দিনটা কী করছো একটু কন্টেন্টটা একটু কন্টেন্টটা এখানে আমরা একটা প্ল্যান করবো এটা তো মনে করলো কেমন টাইম তো মাত্র ম্যানেজ করি কিন্তু করবো বাস মানে আমরা সবাই বলবো টাইম তুমি করে পুরো বলবো সেটুকু কম থাকে এখানে আইলো আমি সাবজেক্ট ওয়াইজ সো প্রথমত আইলো আমি বলে দিলে সবাই ভাবছি প্রথমত আমি ম্যাথড নাও স্পেলিং মিস্টেক হবে মানে আমি এসামিস হিসেবে হিন্দি সাবজেক্ট একটু ফলে আমি দুই ঘন্টা আমি কী করি 1.5 ঘন্টা আমি চাম বুক খান আৰু চবে ইগনোর করা বস্তু 30 মিনিট গ্রামার একটু সবে ইগনোর করে এই 30 মিনিট হলে গ্রামার দিবা লাগবে কারণ গ্রামার বহুত বেছি আছে গ্রামার আৰু এছামিছত বুজি নাপাওঁ কিবা নাপাওঁ এইটো নহয় সেইটো নহয় এইগিলা মাথা মাৰি লাভ নাই যি আছে এইটো যে কথাকেইটা চেপ্টাৰ এটা চেপ্টাৰ ৰিডিং দিব লাগিব থৰ ৰিডিং প্ৰত্যেকটা ষ্টৰি মনত দিব লাগিব ষ্টৰি কাম যিবাৰ আগত হতো এতিয়া ষ্টৰিটো যাতে মানে এনে মোলে কথা এতিয়া কৈ দিব পৰা এই যে ষ্টৰিটা মনত ৰাখিব লাগিব আৰু এইখিনিতে কৰাওঁতে মেক্সিমাম 2-3 দিন লাগিব 3 দিনত আগতে যিটো অসমীয়া পঢ়াই আছে অলপ এটা চেপ্টাৰটো জানাইছিলে 3 দিনতে এইখিনিতে কমপ্লিট কৰি কিনে বাকী দিন কুৱেশ্যন বেংক PYQs পুরানা গোটাইতে বছর প্রত্যেকটা চেপ্টারের গোটাইতে কোয়েশ্চন লিখবি মুখস্থ করে বুঝি লবি যেমন যি কৰা এনি হাও এতিয়া আৰু শিকলে টাইম নাই মই বুজি লৈ পঢ়িম কনচেপ্ট লৈ পঢ়িম অসমীয়াত আকৌ কনচেপ্ট নাই য'ত আছে গ্ৰামাৰত আছে কনচেপ্ট চেপ্টাৰত আকৌ কনচেপ্ট নাই মনত ৰাখিব লাগিব সেইটো ছিল অসমীয়া প্লেন ইমান আকৌ নেদো কাৰণ মই ইমান অসমীয়া পাৰ্গত মানে নহয় এনেকৈ দিয়ে দিছে subject number English আজিকালি দেখছো মই ইংলিছ মেক্সিমাম ষ্ট্ৰং থাকে মোৰে একলাই বেছিছিল ইংলিছত বেলেগ হোৱা নাই চেপ্টাৰ ৰিডিং এইকেইটা চেপ্টাৰ ৰিডিং যেহেতু এটা চেপ্টাৰ 10 বাৰ পঢ়ি দে না খাতা বাস সাপ্লিমেন্টারি পার্ট 2 and after and question can for previous year with the UIQs with the first because সেই কিতাপে আৰু মুখস্থ এনেকৈ নহয় যে এইটো কুৱেশ্যনটো মুখস্থ ৰাখছে আনচাৰ মুখস্থ কুৱেশ্যনটো বুজি লওঁ কি সুধিছে সেই হিচাপত আনচাৰটো ক'ব চা 10টা জেগাত চাওঁ টাইম আছে এতিয়ানো বহুত টাইম আছে সেইটো কৰিব 10টা জেগাত আনচাৰটো চা নিজৰ এটা আনচাৰ বনাব চা কাৰণ ডাইৰেক্ট কুৱেশ্যনটো নাহিব পাৰে বাট আনচাৰ সদায় চিন থাকে আমাৰ বাৰত সেইটো হৈছিল চবেই সেইকাৰণে নৰিলে যোনে ভালকৈ আনচাৰ বুজি লৈছিল সেনেকৈ পাইছে লজিক ইজ চিম্পল পাৰ্ট 2 কাৰণেতো পাৰ্ট 1ৰ কাৰণেতো কৰিব পাৰা পুৰণা কুৱেশ্যনকেইটা আৰু ইংলিছ চাগে টিউশ্যনটো চব মেক্সিমামে লৈছে চাগে
ডিফাৰেঞ্চিয়েট থাকে সেইবিলাকৰ পৰাই যোনবিলাক নোটছ দিছে সেইগিলে মোৰ দেন ইনাফ ইমান পঢ়াৰ চেকিং নহয় এণ্ড মেইন ইম্পৰ্টেণ্ট পইণ্ট ইয়াত গ্ৰামাৰ গেম চেঞ্জাৰ গেম চেঞ্জ কৰি দিব পাৰে গ্ৰামাৰ ষ্ট্ৰং লাগিব আৰু গ্ৰামাৰ একদম ষ্ট্ৰং নহয় মই গ্ৰামাৰৰ কাৰণে যদি একদম মোবাইল এতিয়াতো আহিলে গ্ৰামাৰৰ মেক্সিমাম আজিকালি জানা আছে যোনখিনি জানা সেইখিনিতো জানিলে যোনখিনি নাজানা আৰু যোনখিনি জানাও সেইখিনিৰ কাৰণে মই এটা উপায় দিওঁ আৰপি YT চেনেলত যাবি গ্ৰামাৰ ওৱান শ্বট যাব আৰু বিজিত ছাৰৰ এটা গ্ৰামাৰৰ ওৱান শ্বট আছে সেইটো চাইডে যি ঠিক ক'ড বুলি বা কিবা কৰি সেনেকুৱা আছিল তাৰ গোটেইখিনি গ্ৰামাৰ এটা আৰামছে ক্লিয়াৰ হ'ব 3-4টামান ভিডিঅ' আছে গ্ৰামাৰৰ ওপৰত সেইকেইটা চালে গ্ৰামাৰ ক্লিয়াৰ হৈ যাব ইংলিছৰ চেপ্টাৰকেইটা বুজিব আছে যদি শ্বাৰ্টপিট আছে ইংলিছৰ কাৰণে শ্বাৰ্টপিট গোটেইকেইটা ভিডিঅ' চাব পাৰে আৰু তাতে গোটেইকেইটা ভিডিঅ' বস্তু আছে প্লাছ এইখিনি মডেল চেপ্টাৰ ৰিডিং খতম হৈ যাব পাৰ্ট 2ৰ কাৰণে ছাপ্লিমেণ্টাৰী ৰিডাৰৰ কাৰণে কুৱেশ্যন নম্বৰ পুৰণা কুৱেশ্যনকেইটা মুখস্থ হয় আৰু গ্ৰামাৰ তাতে So next is the social science 10 দিন 20 দিন ঠিক করে সাবজেক্ট নহয় social science যি পড়ছে সেটা পড়লে জবৰ পেপাৰখানা পঢ়ি গৈছে এইবাৰ ইজি এইবাৰ পেপাৰ বহুত ইজি সেইকাৰণে মই ৰিকমেণ্ড কৰোঁ যোনে যোনে গোটেইখিনি পইচাটো পঢ়ছে মই ৰিকমেণ্ড আৰম্ভ কৰিবলৈ শ্বৰ্ট নোটছ গোটেইকেইটা শ্বৰ্ট নোটছ বনাব টাইম নাই যদি লাগে মোক তাতে মোৰ শ্বৰ্ট নোটছ এটি আছে কমেণ্ট কৰিবি মই দি দিম চবকে শ্বৰ্ট নোটছ এটি বাট নিজৰ শ্বৰ্ট নোটছ এটি বেছি ভালকৈ বুজি পায় কিন্তু সেইটোৰ পৰা বেলেগ এটা শ্বৰ্ট নোটছ এতিয়া নহয় বেলেগ এটা উপায় আছে একেলগে বহুত কি আছোঁ ন পাইছে কুৱেশ্যন বেংক মই চবলি কুৱেশ্যন বেংক তৈয়াৰ কৰিছোঁ যোনে আগতে পঢ়ি থৈছে তাৰ চিলেবাছ পুৰা কমপ্লিট হেণ্ডেল আৰামছে কুৱেশ্যন বেংক কৰি কিনি ক্ষেত্ৰত নপঢ়িছে চাগে বাট চবৰে কাৰণে চবে কৰা নাই আৰু এইকেইটা ছাবজেক্ট মোৰ মাষ্টাৰ ছাবজেক্ট নহয়ও মাষ্টাৰ ছাবজেক্ট এতিয়া আহিব আছে 3টা ছাবজেক্ট কিলা আৰু 2টা ছাবজেক্ট কি বাকী আছে চবেই জানে কুৱেশ্যন বেংক ছ'চিয়েল চায়েন্সত মই বেছি এখন পাওঁ বিকজ ছ'চিয়েল চায়েন্স মোৰ ফেভৰেট নাছিলে আৰু মই ইমান জ্ঞান দিব নাযাওঁ ছ'চিয়েল চায়েন্স বহুত বেয়া কৰিছিলোঁ বিল' 85 পাইছিলোঁ ছ'চিয়েল চায়েন্সত এইখিনি দিয়াৰ কথা পাওঁ চ' let's welcome red pen sorry general CIENC সায়েন্সৰ কথাটো কি ক'ম আৰু ই 10ৰ জীৱনটো খালি 9ত বহুত দেৰি পাইছিল 10ৰ জীৱনটো তেনেকুৱা হাৰা 10ত মই অলপ বেছি মাথা মাৰি দিলোঁ বেছি ইণ্টেলিজেণ্ট হৈ গ'লোঁ চবতে লজিক বিচাৰি গৈছোঁ চেপ্টাৰ 1টো যে আছে কেমিকেল ৰিয়েকশ্যন ৰাসায়নিক বিদ্যা মই Mg+O2 MgO কে আছিল সেইটো ভাবি কিনে মই 2 মাহ দিছোঁ বেলেগ একো নকওঁ বাট মই যাক মেণ্টৰ বস্তু সিহঁতে জানে মই সিহঁতৰ এইখিনি বস্তু আগতে মেণ্টৰ কৰা একদম চ' এতিয়া চায়েন্সততো বায়' পাৰ্ট মই বায়' পাৰ্টটোতো অনলি ৰিডিং এৰি বায়' পাৰ্ট কমপ্লিট হৈ যাব ৰিডিং এৰি বায়' পাৰ্ট কমপ্লিট বায়'ত লজিক হিষ্ট্ৰী যায় তাতে বায়'ত ইউটিউবত ওৱান শ্বট চাব পৰা বহুতকেইটা টিচাৰো আছে আছামিজ টিচাৰো আছে
এছামিছ মিডিয়ামত বায়'ৰ চেপ্টাৰৰ নাম মাৰি দিবি পিছফালে লিখি দিবি এছামিছ মিডিয়াম পাই যাবি আৰামছে বায়'ৰ গোটেই লেকচাৰ বায়'ৰ কাৰণে কিন্তু বায়'ৰ কাৰণে ইমান বায়'ৰ বাট বায়'ৰ কুৱেশ্যন বহুত হয় কুৱেশ্যন সেই বুক ৰিডিঙৰ পৰা আৰামছে 3টা চেপ্টাৰ আছে লাইফ প্ৰচেছ কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন হেৰিডিটি এণ্ড ইভলিউশ্যন এই 3টা চেপ্টাৰ 2 দিনত শেষ কৰি দিব পাৰে বেলেগ একো নাই আৰু ডায়েগ্ৰাম চাবি ছবিগিলা চিত্ৰগিলা তাতে বেলেগ একো নাই এইগিলা ধৰি এতিয়া মই বুজি দিব নোৱাৰোঁ মুখস্থ কৰিব মনত ৰাখিব তাৰপৰা আমি কেমেষ্ট্ৰি চিনজি loves chemistry মই কেমেষ্ট্ৰি chemistry is assignment later chapter 1 chemical reaction chapter 2 dissociation salts chapter 3 metals and metals chapter 4 carbon and compound chapter 5 periodic table মোৰ ওচৰত 10ৰ এখন কিতাপ নাই তাৰপিছত মোৰ মনত আছে কি চেপ্টাৰ কি নাম আছিল তহঁতৰ 10ৰ ষ্টুডেণ্ট গৈ কতো টিচাৰ নাখা লাগে না আমি ক'ব লাগে চ' মই প্ৰত্যেকটা চেপ্টাৰৰ এক্সট্ৰা ৰাখিছোঁ চেপ্টাৰ 1 চাব লগা কি আছে 4টা ৰিয়েকশ্যন আছে 4 প্ৰকাৰৰ ৰিয়েকশ্যন কি মানে নিজে যেনে কম্পিটিশ্যন সংযোজক বিযোজক হৰণ দ্বিহৰণ উপহৰণ এইকেইটা চাবি ৰিয়েকশ্যনছ ৰেডক্সো আছে এই জাৰক বিজাৰক তাৰপৰা জাৰক আৰু বিজাৰক যদি হয় সেইকেইটা চাবি আৰু এক্সাম্পল চাবি প্ৰত্যেকটো ৰিয়েকশ্যনৰে প্ৰত্যেক 3টা এক্সাম্পল চাই যাবি আৰু এটা বেলেগ একো নাই মেইন টপিককেইটা তাতে আছে ৰেডক্স জাৰক বিজাৰক চাবি আৰু নেক্সট আছে এই লাষ্টৰ ফালে কিবা এটা আছে পচা পচি যায় যে এই জাৰক বিজাৰক পচা মামৰ সেনেকুৱা কিবা কানি আছিল লাষ্টত পেষ্টটো এই চাইডে আছে না লাষ্টৰ যোনটো চেপ্টাৰ আছে এইখিনি কিবা কানি আছে কিবা ইম্পৰ্টেণ্ট আছে এইখিনি ফাৰ্ষ্ট চেপ্টাৰৰ এনেকুৱা কানি দিব ফাৰ্ষ্ট চেপ্টাৰ ডান ছেকেণ্ড চেপ্টাৰত এচিড কাক বোলে বেছ কাক বোলে সল্ট কাক বোলে মানে এচিড সাৰক লৱণ কাক ক'লে তাৰপৰা এইকেইটা হয় তাৰপৰা চিনাক্তকৰণ তাৰপৰা হাইড্ৰজেনৰ এটা পৰীক্ষা আছে এইটো এটা কৰি পপ চাউণ্ডৰ এটা পৰীক্ষা দিছিল সেইটো কৰি তাৰপৰা পিএইচ স্কেলৰ বন্ধু ইউনিটি 7ৰ পৰা কমতলৈ এচিড 7টা দিছিল বেছ ইউনিটি মনত ৰাখবি তাৰপৰা তেজৰ পিএইচ দাঁতৰ পিএইচ তাতে সেইকেইটা ইম্পৰ্টেণ্ট MCQ এইটো এটা পাৰ্ট আৰু এইটো চেপ্টাৰ আন এটা পাৰ্ট হৈছে চল্টৰ মানে লৱণৰ এই কেইটামানে পইণ্ট আছে ব্লিচিং পাউডাৰ বেকিং চ'ডা প্লাষ্টাৰ অফ পেৰিছ মাই ফেভৰেট প্লাষ্টাৰ অফ পেৰিছ সেইবিলাক গোটেইখিনি গোটেইকেইটা 4-5টামান আছে উইথ ৰিয়েকশ্যনছ মুখস্থ লাগব মই টেষ্ট ল'ম কোনদিনা ল'ম মই নকওঁ মই টেষ্ট ল'ম কেমেষ্ট্ৰি আৰু মেথছৰ কৈ দিলোঁ অলপমান ল'ম তাতে এইটো অভিয়াছলি থাকিব আৰু এইটো যোনে নৰে তাৰ মই কি ক'লোঁ 4-5 নম্বৰ গ'ল এইখিনিতে গোটেই বেকিং পাউডাৰ বেকিং চ'ডা মনত নাৰাখে কাম নাই ছেকেণ্ড চেপ্টাৰ এইখিনিতে আছে থাৰ্ডটো আৰু ধাতু গুণবিলাক চাগে মই কৈ যাইছোঁ দেই লেখাটো তাতে থাৰ্ডটো আৰু ধাতু
এপে কিছুমান যি ৰিয়েকশ্যন হৈ কিবা কাৰণে মোৰ ইমান মনত নাই ৰিয়েকশ্যন যি যি আছিল চব ৰিয়েকশ্যন তাৰ পৰাই তাতে খাদ্য কিবা যে বস্তুটা চাহ কাৰণে কিবা কাৰণে ইউটিউব ডিছকাউণ্টৰ পৰা কিবা এটা হবে কাপোৰ জুই কিবা মানে সেইটো ক্ষেত্ৰত মই কওঁ না সেইটো ক্ষেত্ৰত গোটাইকেইটা পইণ্ট দিম ভাল এইটো ক্ষেত্ৰত বহুতকেইটা ইম্পৰ্টেণ্ট পইণ্ট আছে আৰু তালিকা এখন আছে এই এক্টিভিটিৰ তালিকা অসমীয়াত কি কৈছে মই পাৰিলোঁ এই তালিকাখন মনত ৰাখিলে এইটো গোটাইখিনি ইম্পৰ্টেণ্ট এইটোত এইবিলাক এইটোত বহুত ভাল ভাল কনচেপ্ট আছে সেই এই চিডুৰ লগত কোনোবাই কাৰণে ৰিলেশ্যন কৰিলে কি কৰে তাৰপৰা বহুত কিবা এটা ইছ্যু আছিল এটা কোম্পানী চেপ্টাৰ এটা এটা পেজ কিবা কাৰণে ৰেচিঅ' 3:1 এনেকুৱা ৰেচিঅ' আছিল সেই ৰেচিঅ'টো মই যদি পাৰোঁ মই ফটোখন মাৰি দিব পাৰিম মোৰ তাত কিতাপখন নাই এইটো ক্ষেত্ৰত গোটেইকেইটা সৰু সৰু পইণ্ট বহুত আছে সৰু সৰু পইণ্ট মানে কেনেকুৱা কি বুলি কৈছিল সেইকেইটা অ'ৰকেইটা মানে আমি ঠাইটো পাবা বাৰু তাতে কেইটামান বুম ডাঙৰ চাৰ্ট আছিল শিকিলোঁ সেইখিনি পাৰিলোঁ সেইখিনি চাই দিবি তিন সপ্তাহ চাৰি নম্বৰ সপ্তাহৰ ৱেইট 5 নম্বৰ সপ্তাহত আকৌ নাই গোটেইকেইটাই যোগাযোগ পিৰিয়ড টেবুলৰ বিষয়ে যি যি কৈছিল সেইকেইটা মনত ৰাখিবি এনেকৈ শ্বৰ্ট মই সেইদিনা 5 নম্বৰ সপ্তাহটো মই এটা পেজো ঠিক কৰিছোঁ কোনে কি কৈছিল মোৰ কথাখিনি লিখি লওঁ একাউণ্টত আৰু ট্ৰাই আৰু চিটিং এতিয়া লিখে ট্ৰাই 3টা মনত ৰাখিলেই হয় গোটেই কোনোবাই কি লিখা লিখিছিল আৰু তালিকা প্ৰতিটো তালিকা বাওঁফালে বা সোঁফালে গ'লে কি হ'ব তলৰ পৰা কি লিখিলে কি হ'ব সেইখিনি মনত ৰাখিলে কাম চেচ তাৰ পৰা বাহিৰত আকৌ নাহে বাছ গোটেইকেইটা বিজ্ঞানী কোনে কি কি কৈছিল গোটেইকেইটি ভালকৈ লিখি ল'ব কাম চেচ টিচাৰকো দি ল'ব পাৰে তহঁতৰ স্কুলৰ চবেইতো ভাল স্কুলৰে হ'বি চবেই টিচাৰকো দি ল'ব পাৰে কোনটি ইম্পৰ্টেণ্ট টিচাৰৰ লগত আলোচনা কৰি দিবি যি কৈ মেইন কথা দিয়া তাৰপিছত কাম চেচ কেমিষ্ট্ৰিত বহুত লম্বা হেল্প হয় আৰু এইটো মানে অবভিয়াছলি কুৱেশ্যন এইটো মনত ৰাখিলি তো এইবাৰে চবৰে খাতাৰনাক চেষ্টা কাৰ্বন এনিক্স কম্পাউণ্ড ইয়াতে ইম্পৰ্টেণ্ট বুলি কি ক'ম লাষ্টৰ ৰিয়েকশ্যনছ ফাৰ্ষ্টৰ দুটা ধৰ্ম চতুৰ্যুতা আৰু কেটিনিশ্যন মাজৰ লাষ্টৰ ৰিয়েকশ্যন ফাৰ্ষ্টৰ ধৰ্ম মাজত কানি আছিল আকৌ এৰিব নৰা এৰি কিনে দেখো এইটোত নাম্বাৰ গুচি যাব কয় তই যদি এইটো নামো নাজানা তোৰ কাম ইয়াৰ সহজ যদি হ'বনে নহয় সেইটো যদি নাজানা কাম চেচ ইয়াৰ সহজ যদি নহ'ব চ' এইটো মই ৰেকমেণ্ড কৰিম YT PWৰ কোনোবা এটা লেকচাৰ যিকোনো লেকচাৰ ওৱান শ্বট চাই কি কৈছে কোনোবা এটা লেকচাৰৰ পৰা চাই ল'বি ভালকৈ বুজি ল'বি তাৰপৰা এই কিতাপখন ৰিডিং দি দিবি দেন ৰিডিং চান্সেছ মোৰ দেন বাছ লাষ্টত PWতকৈ আৰু বেছি মই এটা ৰিকমেণ্ড কৰিম চায়েন্স এণ্ড ফান আশুষের কার্বন এনিক্স কম্পাউন্ড মার্কি কার্বন এনিক্স কম্পাউন্ড বঢ়িয়া লেকচাৰ মই সেইটো পাইছে আছিলোঁ দেই ঠিক আছে তাৰপাছত ভালকৈ হৈ যাব গোটেই থিয়ৰিও ভালকৈ হ'ব প্ৰেক্টিচ ভালকৈ হ'ব চ' কেমিষ্ট্ৰিৰ ডান ফিজিক্স আহিলে ফিজিক্সত
গোটেইকেইটা চেপ্টাৰৰ কথা ক'লোঁ কিন্তু সময়ত লেখি নল'ব ফিজিক্সত লাইট মানে বিদ্যুৎ ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিক এই তিনিটা চেপ্টাৰ আছে 4টা চেপ্টাৰ আছে লাইটত লেন্সৰ আঁকা লেন্সৰ কোনটো কি মিৰৰ আঁকা মানে দাপোন আঁকা কোনটো ফ'কাছ কোনটো ক'ত ইমেজ হয় আৰু অৱতল দাপোনৰ এটা ষ্ট্ৰীম এটা বেছিছিল অসৎ ইমেজ হয় সেইটো এটা চাবি তাতে হিন্দি দুটা ফৰ্মুলা লেন্স ফৰ্মুলা আৰু মিলৰ ফৰ্মুলাটো মনত ৰাখিবি তাৰপৰা লাষ্টত পাৱাৰৰ প্ৰব্লেম আছে পাৱাৰৰ চাবি তাৰপৰা ইণ্ডাকশ্যন আছে মাজতে কি বুলি ভাবিছিলোঁ মইতো পাৰিলে সেইখিনিতে মই ৰিকমেণ্ড কৰিম ফিজিক্স গোটেইখিনি ফিজিক্সৱালাৰ ভিডিঅ'ৰ পৰা চাই ল'ব পাৰা মানে এতিয়া ওৱান শ্বট চাই ল'বি তাৰপৰা মই ৰিকমেণ্ড কৰিম ফিজিক্সৰ বাকী এতিয়া ইলেক্ট্ৰিচিটি চেপ্টাৰৰ সংখ্যাই কমপ্লিট হ'ব পাৰে ইলেক্ট্ৰিচিটি চেপ্টাৰত বহুতকেইটা ফৰ্মুলা আছে সেই ফৰ্মুলাকেইটা মনত ৰাখি ল'বি কাৰণ মনত ৰাখিব বেলেগ মানে কাৰণ তাৰপৰা বেছি ইমান কুৱেশ্যন নাই থিয়ৰী ৰিলেটেড কুৱেশ্যন নাই চাৰ্কিট নাপাতিব চাৰ্কিটৰ পৰাই চল্ভ কৰিব লাগিব সমান্তৰাল শ্ৰেণী সেনেকৈ কিবা কাৰণে দিব তাৰপিছত মেগনেটিক ফিল্ড মই মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ হয় এখনতে লৈ লৈছোঁ দেই মেগনেটিক ফিল্ডত মই বহুত অশান্তি পাইছিলোঁ মানে মেগনেটিক ফিল্ড বুজি পাইছিলোঁ আৰম্ভণিতে লাষ্টত সিহঁতি মেগনেটিক ফিল্ডৰ বুজি নাপাইছিলোঁ তাৰপৰা মই কি কৰিলোঁ কুৱেশ্যন বেংক চবে আছে কুৱেশ্যন বোলে কুৱেশ্যন বেংকৰ মোক কোনো প্ৰমোশ্যন দিয়া নাই কুৱেশ্যন বেংকত মানে কি থাকে কুৱেশ্যন বেংকৰ বাহিৰতে যোনকেইটা চেপ্টাৰ উইক আছে আৰু যোনকেইটা চেপ্টাৰ আমাৰ বেছি মানে নাম্বাৰ নাই এটা দুটা কুৱেশ্যন নাই সেইকেইটা চেপ্টাৰ তাতে কুৱেশ্যন বেংকৰ পৰা কৰি দিব পাৰা বিকজ প্ৰত্যেক টাইম যে এতিয়া মই ছায়েন্সৰ কেইটামান চেপ্টাৰ কওঁ মেগনেটিক ফিল্ড হিউমেনাই কৰিব পাৰে বাট হিউমেনাই ইমান একো নাই বেমাৰকেইটা যেতিয়া চালি হৈ গ'ল হিউমেনাই ইমান একো নাই আৰু প্ৰিজন অহাটো চাই যাবি বিদ্যুৎ কেনেকৈ পিছত আৰু ৰামদেৱ কেনেকৈ হয় সেইখিনি গোটেই হিন্দী বস্তু এটা ভালকৈ ৰাখাইছে সেইটো থাকিব কিন্তু মেগনেটিক ফিল্ড চুম্বকৰ তাৰপৰা শক্তিৰ উৎস তাৰপৰা প্ৰকৃতিৰ এই লাষ্টৰ যোনকেইটা চেপ্টাৰ থাকে তিনিটা চাৰিটা যি চেপ্টাৰ আছে এই লাষ্টৰ চেপ্টাৰ এতিয়া কুৱেশ্যন বেংকৰ গোটেইকেইটা কুৱেশ্যন মুখস্থ বা মনত কৰিলোঁ ইউটিউবৰ পাইছা গুগলৰ পাইছা স্কেন কৰি দিবি গুগলত আহি যাব ইউটিউবত চাই কুৱেশ্যনটো মাৰি কিনে বা ছাজেশ্যন আছে ছাজেশ্যন কিবাকৈ সেইকেইটা কুৱেশ্যন মুখস্থ কৰি যি কৰা সেইকেইটা চাই গ'লি সেইকেইটা চেপ্টাৰৰ পৰাই সেই গোটেই 4টা চেপ্টাৰ মিলি কিনে ক'ৰবাত 15 নম্বৰমান আহে সেই 15 নম্বৰ ফিক্স হৈছে সেইখিনিতে ক'লোঁ ফিজিক্স কেমেষ্ট্ৰি চায়েন্সেছ তো আহিব এইবাৰ আমাৰ কি দি লেজেণ্ড মই জেনেৰেল যাতে নাজানো মেথ ICS মোৰ চেনেলত চব ভিডিঅ' মই মেথছৰ বনাইছোঁ বাছ মই এটা বস্তু এইটো মোৰ আইডেণ্টিটি তহঁতক মই এটা কওঁ না ফিল্ডে বাদ এইটো বাদ আজি বা মোৰ নাম লালা ছাৰ মোক চবে লালা ছাৰ বুলি মাতে লালা ছাৰ চৰি মই ক্লাছ 8ত মেথছত 50ৰ ভিতৰত 18 পাইছিলোঁ এইটো ক্লাছ 8 ninth death লেভেল বহুত মানুহ বহুত লেভেল মানুহ এইটো বহুত লেভেল মানুহ কৈছোঁ না মেথ ছাবজেক্ট চবৰে দমন নহয় যাৰ জমন হয় সিহঁতে কৰিব নোৱাৰে মই কৈছোঁ মেথছৰ বিজনেছ ঠিক কৰিব নোৱাৰে যি কৈছে তাৰ মেইটিঙতে হ'ব পাৰি মেথছৰ আকৌ শ্বৰ্টকাট নাই মেথছৰ আকৌ হেৰি নাই মেথছৰ আকৌ ৱেটেজ চেপ্টাৰ নাই চব চেপ্টাৰৰ পৰা সমান কুৱেশ্যন আহে চব চেপ্টাৰৰ পৰা 2-3টা কুৱেশ্যন আহে বহুপাত চেপ্টাৰটোৰ পৰা বেছি কুৱেশ্যন আহে অলপ সেইটো প্ৰচেছ সেইটো এটা চেপ্টাৰ এৰিব নোৱাৰা তো কি কৰিবি মেথছৰ কি প্লেন দিম এইটো চেপ্টাৰ আহে কৰিবি সেইটো চেপ্টাৰ আহে কৰিবি চেপ্টাৰ এটা পাৰ্টো এৰিব নোৱাৰা গোটেই হিন্দি লাগে ইমেনকেইটা ফৰ্মুলা ইমেনকেইটা কৈছোঁ ট্ৰিগন'মেট্ৰি তাৰপৰা 20 টকা দিয়া বিত্ত মেথা খালি বুজি নাপাওঁ আমি তাৰপৰা পৰিসংখ্যা ইমেন বস্তুবিলাক মনত ৰাখিম গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ মনত আছে বয়ফ্ৰেণ্ডৰ নাম্বাৰ মনত আছে সেই
देखिए ना और क्या लिखा सुन जाइए एक ही अपने अंकल को इसलिए इतना फालतू देगा और मैं चल कि हमने उसको इतना चाहा जितना चाहा जा सकता था 99 से ऊपर कितना चाहा जा सकता है उससे ज़्यादा चाहूँगा तो 100 पहुँच जाऊँगा और 100/100 तो 1 होता है हमको इतना नहीं हो कम होना 1 सबसे छोटा होता है ना सबसे छोटा नेचुरल नंबर इसलिए नहीं होना इसलिए हम 99 पे लगे जितने में ज़्यादा रखते हैं ना दिमाग 99 में कैसे पता है छोड़ ये सब तेरे को पता चला फायदा नहीं 99 में क्यों रहा सब मैथ्स का एक ही घंटा है दोस्तों প্র্যাকটিস 20 দিন প্র্যাকটিস করবি এটা প্লাস মাইনাস ম্যাথছৰ 7 দিন বন্ধ দিছে তো 7 দিন বন্ধ দিয়ে চন্দ্ৰ বেছি ইমান লছ মই মেথছত কি কৰিম মেথছ নহ'বই চাগে এবাৰ ছাৰ কাৰণ যদি মেথছতো চিলেবাছ যদি ক'বা নাই কথা যদি নাজানা কনচেপ্ট যদি নাজানা আপোনাৰ কমচে কম প্ৰেক্টিছ কৰি কোৱেশ্যন কৰিলে থিয়ৰী ল'লি করবি ইউটিউবত চাব পাৰি বাকী এতিয়া বাৰু বুজি নিলি মেথছ বুজোতো অলপ টান হিন্দীত বুজিলে মেথছ অলপ অশান্তি পায় দে আৰু তহঁতে কৈ আছা লালা চাৰ নামটো দিলোঁ লালা চালে খালাক বৰ মজা আছিল So let's begin with কি দিম মই ভাই কি দিওঁ না mantra series. So this is the main game changer. Mention of topic na. So tara kanya mo ano to Lalas Muhammad series. All chapter. Set in 30 minutes. So chapter concept একটু সৰুৰ পৰাই সৰু concept 30 minutes provide কৰি দিম তাতে 5-10 মিনিট কম বেছি হ'ব পাৰে chapter पर डिपेंड करबो this is the main only each and every chapter or basic concept और पढ़ा कि इसी वो सब कंप्लीट करेंगे don't fear Lala sir is here hope it will help करबो अपन लोगों के लिए question तो तुम जब 13 मिनट पर क्वेश्चन रिवाइज न करले क्या किया তারপরে এখানে দেখবো আমার 7 পুরো ভ্যালেন্টাইন্স ডে আরম্ভ উইক সিদিনা মানে লালা চাবা সিদিনা পাৰিব প্ৰগ্ৰেম আছে সেইকাৰণে সিদিনালৈকে পঢ়াব তাৰপিছত নপঢ়ায় নহয় ইয়াত অন্ত পৰীক্ষা 10 তাৰিখৰ পৰা বাকী দিন অসমীয়া পঢ়বি প্ৰগ্ৰেম মাতিম তাৰপৰা পৰীক্ষাৰ আগত 20 তাৰিখে পৰীক্ষা আছে 20 তাৰিখে পৰীক্ষাৰ আগত 14 গ্যাপ আছে practice এনেকুৱা এটা লেভেলত প্ৰেক্টিছ কৰোঁ কুৱেশ্যন নেকৰ ইচ এণ্ড এভৰি কুৱেশ্যন হয়তো মই গোটেই দিনটো লাইভ ক্লাছ ল'ব পাৰোঁ আকৌ ৰিক্স নাই মোৰ মই পাগলা মানুহ ইউটিউবত নহ'লে মই জুম মিটিঙৰ লিংক পঠাই দিম জুম মিটিঙত একদিন পঢ়াই দিম That's just me practice over practice more than 5,000 questions so more than 5,000 questions live recording practice makes it perfect so this is the main thing kali best of our series so that is all for today and now let's talk भाई चीज़ी फुल भगवान सबके समझते यही तक तो लाखों पड़ गया बहुत लगी कितना किसी
be disciplined. So there was smart work, keep up work, my grab on only work. Only hard work. তার বাইরে আর খুব পাই নাই একটু সব করতে পারে এটাই আমার ব্যক্তি 100% নিজের 100% দিই সব হয়ে যাবে That is all for today. Thank you. Best of luck. See you tomorrow. Also, as you know, motivation as a motivation over. As a best plan share also. That I was happy. जो करेगा वो नहीं मरेगा. That's why. Oh, ज़्यादा simple.